এতিয়াও সময় আছে আমি অসমীয়া জাতিটো এক খবৰ হ'ল নহলে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব ভৰালৰ ধান বিক্ৰী কৰি কিমান গান কৰিম হাজাৰ আক্ষেপ লৈ গুচি গল জাতিৰ শিল্পীজন এইখন অসমত অসমীয়া আছেনো ক'ত উজনি নামনি গোটেইখন ঘূৰিলো এজনো নপৰিল চকুত এয়া মাত্ৰ কেইটামান মাহ পূৰ্বৰ ৰাজীৱ হদিয়াৰ এটা ফেচবুক পোষ্ট গীতৰ মাজতেই জীৱন পাৰ কৰা গীতৰ জৰিয়তেই জাতীয় জীৱনক উদ্বুদ্ধ কৰা জনতাৰ মাজত জি থাকিব খোজা সেইজন কণ্ঠশিল্পী মাঘৰ উৰুকাতে গুচি গল ৰাজীৱ হদিয়া আজি হ'ল উৰুকা কাইলৈ বিহু ভুৰুকা আইতা গামোচা কাটিবৰ হ'ল পত্নীৰ কোলাত এৰি থৈ গল 7 বছৰীয়া পুত্ৰক গীত গাই গাই মঞ্চতেই ঢলি পৰিছিল তেওঁ AMCHত শেষ নিশ্বাস ত্যাগ কৰে ৰাজীৱ হদিয়াই উদাত্ত কণ্ঠশিল্পীগৰাকী গুচি গল লৈ গল খুব আক্ষেপ আৰু হাজাৰ অভিমান প্ৰতিগৰাকী অসমীয়াই তেওঁৰ অবৰ্তমানত হয়তো অনুভৱ কৰিব অসমে হেৰুৱালে এগৰাকী প্ৰকৃত গণশিল্পী স্বদেশৰ প্ৰতি মৰম আদৰ সন্মান লৈ গুচি গল ৰাজীৱ হদিয়া উৰেটো জীৱন অসমৰ প্ৰতি অকৃত্ৰিম ভালপোৱা বিলাই যোৱা ৰাজীৱ হদিয়াৰ খবৰ ৰাখিবলৈ অভাৱ আছিল হয়তো বহু গুণী জ্ঞানী জনপ্ৰিয় বিখ্যাতজনৰ ৰাজীৱ হদিয়া গুচি গল দিশহাৰা পত্নী পুত্ৰ তত্ত্বগধুৰ কথাৰ সেই জাতীয়তাবাদী গীতবোৰৰ বাহিৰে একো নাই পত্নীৰ হাতত ৰাজনীতিয়ে সমাজখন ভাঙিলে আতৰি গল মোৰ ককাই ধৰ্মৰ বৰ ঘৰত নেতাৰ খোজ পৰিলে সেইদিনাই বিভেদে থিতাপি ললে জুই লগা শব্দই সমাজখন ভাঙিছে এগৰাকী শিল্পীৰ প্ৰতি দায়বদ্ধ হবনে চৰকাৰ পত্নী পুত্ৰৰ এই দুখৰ সময়ছোৱাত আগবাঢ়ি আহিল এগৰাকী সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে দায়িত্ব ল'ব পুত্ৰৰ শিক্ষাৰ ফেচবুক যোগে ইতিমধ্যে সদৰি কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে গণশিল্পী ৰাজীৱ হদিয়াৰ মৃত্যু গণজীৱনৰ বাবে অসমৰ বাবে এক অপূৰণীয় ক্ষতি অসমীয়া জাতীয়তাবাদত সংগ্ৰামী চেতনাৰ প্ৰাণ অনা ৰাজীৱ হদিয়াক চিৰদিন সুঁৱৰিব অসমবাসীয়ে এইখন অসমত অসমীয়া আছেনো ক'ত উজনি নামনি গোটেইখন ঘূৰিলো এজনো নপৰিল চকুত ৰাজনীতিয়ে সমাজখন ভাঙিলে আতৰি গল মোৰ ককাই ধৰ্মৰ বৰ ঘৰত নেতাৰ খোজ পৰিলে সেইদিনাই বিভেদে থিতাপি ললে জুই লগা শব্দই সমাজখন ভাঙিছে Maria,